নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, মই তুলিকা শৰ্মা তোমালোক আটাইকে গণিতৰ এই কক্ষাৰ ক্লাছলৈ স্বাগতম জনাইছো। আজি আমি তোমালোকৰ পাঠ্যপুথিৰ দশম অধ্যায় অখণ্ড সংখ্যা পাঠটিৰ প্ৰথমটি খণ্ড আৰম্ভ কৰিবলৈ ওলাইছো। এই অংশটিত কি আছে আমি চাওঁ আহা। আমি অখণ্ড সংখ্যাৰ বিষয়ে জনাৰ আগতে আমাৰ সংখ্যাৰ জগতখনৰ বিষয়ে আমি আগতে অলপ জানি লওঁ। তোমালোকে সংখ্যা বুলি কোৱাৰ লগে লগে তোমালোকৰ মনত কি আহে? নিশ্চয় প্ৰথমতে আমাৰ গণনা কৰা সংখ্যাবোৰেই মনলৈ আহে। গণনা কৰা সংখ্যাবোৰ কি কি হয়? 1 2 3 এই সংখ্যাবোৰক কি বুলি কোৱা হয়? ইয়াৰ এটা স্পেচিয়েল নাম আছে। তাক কি বুলি কোৱা হয়? স্বাভাৱিক সংখ্যা। তাৰ পিছত এই সংখ্যাবোৰৰ লগত শূন্য সংখ্যাটো যেতিয়া যোগ হয় তেতিয়া তাক আকৌ এটা বেলেগ নাম দিয়া হয়। তাক কি বুলি কোৱা হয়? পূৰ্ণ সংখ্যা বুলি কোৱা হয়। গতিকে আমি আগতে পাই আহিছো এই সংখ্যাবোৰক আমি সংখ্যা ৰেখাত কি কৰিব পাৰো? উপস্থাপন কৰিব পাৰো। গতিকে আমি যদি ইয়াতে এইটো শূন্য বুলি ধৰো তেতিয়াহলে আমি পূৰ্ণ সংখ্যাবোৰক কেনেকৈ দেখুৱাব পাৰো? 1 2 3 4 5 6 এনেকৈ সংখ্যাবোৰ বাঢ়ি গৈ থাকিব অসীমলৈ। স্বাভাৱিক সংখ্যা বা পূৰ্ণ সংখ্যা কিমানটা আছে বুলি আমি সঠিককৈ ক'ব নোৱাৰো। ইহঁত অসীম সংখ্যক আমাৰ সংখ্যা পোৱা যায়। এতিয়া আমি এনেকুৱা ধৰণৰ যদি দেখিব পাওঁ 5ৰ লগত 2 যদি যোগ কৰিব দিয়া হয় আমি কৰিব পাৰিম নে? নিশ্চয় পাৰিম। আগতে আমি এনেকুৱাবোৰ কৰি আহিছো। গতিকে চোৱা 5টো যদি ইয়াতে হয় ইয়াতে +2 গতিকে আমাৰ এইফালে এঘৰ গ'ল এইফালে এঘৰ গ'ল। গতিকে আমি এনসাৰটো কি পালো? 7 পালো। ঠিক সেইদৰে 5ৰ পৰা যদি 2টো মাইনাছ কৰিব দিয়া হয় আমাৰ 5ৰ পৰা কি হ'ব লাগিব? আমি বাওঁফালে আহিব লাগিব। দেখিছানে? গতিকে আমি এনসাৰটো কি পালো? 3 পালো। গতিকে তোমালোকৰ আগতে কৰি অহা মতে নিশ্চয় মনত আছে যে যোগ কৰিব লাগিলে আমি কি কৰিব লাগে? সোঁফালে যাব লাগে। আৰু বিয়োগ কৰিব লাগিলে আমি কোনফালে আহিব লাগে? বাওঁফালে আহিব লাগে। ইয়াৰ পিছত কি কৈছে? 2ৰ পৰা আমাক 5টো বিয়োগ কৰিব দিছে। 2ৰ পৰা 5টো বিয়োগ কৰিব লাগিলে আমি 2ৰ পৰা বাওঁফালে আহিব লাগিব 5 ঘৰ। গতিকে আমি আহি দেখিলো যে আমি 0ৰ পৰা এইফালে আহিব লাগে, বাওঁফালে আহিব লাগে। এতিয়া 0ৰ পৰা বাওঁফালে কেনেকুৱা সংখ্যা থাকে তোমালোকে জানানে? আমি এতিয়া সেইবোৰেই জানিম। 0ৰ বাওঁফালে থকা সংখ্যাবোৰ আমি জানিবৰ কাৰণে প্ৰথমতে এখন আমি যাদুকৰী ৰেলগাড়ীৰ বিষয়ে জানি লওঁ আহা। এই ৰেলগাড়ীখন দেখিছানে? এইটো হ'ল আমাৰ পোষ্ট 0 বুলি লিখা আছে। মানে এই ডব্বাটো কি ডব্বা? আদৰণি ডব্বা। আৰু ইয়াৰ এইফালে সোঁফালে কি লিখা আছে? R1 R2 R3 R4 R5 আৰু এইফালে কি লিখা আছে? L1 L2 L3 L4 L5। গতিকে ইয়াৰ দ্বাৰা আমি কেনেকৈ সংখ্যাবোৰ শিকো আমি চাওঁ আহা। ট্ৰেইনখনৰ লগত বহুতো ডবা সংলগ্ন হৈ আছে। আমি ইয়াতে দেখিব পাইছো। আদৰণি ডবাৰ সোঁফালে সংলগ্ন ৰঙা ডবাবোৰ R1 R2 R3 R4 আৰু R5 নামেৰে নামাকৰণ কৰিছে। আৰু আদৰণি ডবাৰ বাওঁফালৰ সেউজীয়া ডবাবোৰক L1 L2 L3 L4 L5ৰে নামাকৰণ কৰিছে। তোমালোকে নিশ্চয় দেখি বুজিব পাৰিছা। সীমাই এই বিশেষ চকা লগোৱা চকী এখন তাৰমানে আদৰণি ডবাত কি আছে? এখন বিশেষ চকী আছে। আৰু সেই চকীখনত ব্যৱহাৰ কৰিছে আৰু সেই কেনেকুৱাকৈ ব্যৱহাৰ কৰিছে চোৱা। আদৰণি ডবাৰ পৰা R3 ডবালৈ যাবলৈ তাই চকীখনৰ প্লাছ বুটনটো কি কৰিছে? 3বাৰ টিপিব লাগিব। আৰু যিটো আমাৰ প্লাছ 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 3তে পোৱা যাব। আৰু ইয়াক আমি +3 হিচাপে কি কৰিব পাৰো? প্ৰকাশ কৰিব পাৰো। আমি আদৰণি ডবাখনত কি বুজিলো যে তাতে দুটা চুইচ আছে। এটা প্লাছ আছে, এটা মাইনাছ আছে। তাৰ পিছত আদৰণি ডবাৰ L2 ডবালৈ যাবলৈ তাই চকীখনৰ বিয়োগ বুটনটো বা মাইনাছ বুটনটো কি কৰিছে? 2বাৰ টিপিব লাগিব। যিটো আমি মাইনাছ হিচাপে লিখিব পাৰো আৰু তাক আমি -2 হিচাপে প্ৰকাশ কৰিব পাৰো। গতিকে তাই যদি +1 টিপে অৰ্থাৎ যদি তাই +2 বুটামটো এবাৰ টিপে তেন্তে তাই বৰ্তমান ডবাটোৰ পৰা এটা সোঁফাললৈ যাব। আৰু যদি তাই -1 টিপে অৰ্থাৎ যদি তাই মাইনাছ বুটামটো এবাৰ টিপে তেতিয়া তাই বৰ্তমানৰ ডবাটোৰ পৰা এটা ডবা বাওঁফাললৈ যাব।
তাৰপিছত আমাক কি দিছে এইদৰে আদৰণি ডবাৰ পৰা বিশেষ চকা লগোৱা চকীত উঠাৰ পিছত তাই +1 টিপি R1 ডবাত উপনীত হ'ব পাৰে আৰু +3 টিপি R3 ডবাত উপনীত হ'ব পাৰে গতিকে আমি R1 নাম থকা ডবাটোৰ কাৰণে আমি কি কৰিব লাগিব +1 আৰু R3 টোক আমি +3 বুলি কি কৰিব পাৰো ক'ব পাৰো আদৰণি ডবাৰ পৰা আৰম্ভ কৰি L1 ডবাত উপনীত হ'বলৈ তাই কি টিপে -1 টিপিব লাগিব আৰু L3 ডবালৈ উপনীত হ'বলৈ তাই -3 টিপিব লাগিব গতিকে L1 ক আমি কি ক'ব পাৰো ডবাটোক -1 আৰু L3 ক আমি কি ক'ব পাৰো -3 বুলি ক'ব পাৰো গতিকে তোমালোকে এইখিনি নিশ্চয় বুজিব পাৰিছা গতিকে যাদুকৰী ৰেলখনত থকা ডবাবোৰৰ আদৰণি ডবাক আমি কি বুলি কওঁ ডবা শূন্য বা আৰম্ভণি বিন্দু বুলিও আমি কি ক'ব পাৰো ব্যৱহাৰ কৰিব পাৰো আৰু আদৰণি ডবাৰ সোঁফালে থকা ৰঙা ডবাবোৰক +1 +2 +3 +4 +5 আৰু আদৰণি ডবাৰ বাওঁফালে থকা সেউজীয়া ডবাবিলাকক আমি -1 -2 -3 -4 -5 এৰে সূচিত কৰিব পাৰো ডবাবোৰক আদৰণি ডবাৰ দুয়ো দিশতে আমি কি কৰিব পাৰো বৃদ্ধি কৰি গৈ থাকিব পাৰো তোমালোকে নিশ্চয় বুজিব পাৰিছা এতিয়ালৈ আমি কি শিকিলো আমি এইখিনি এবাৰ মনত পেলাওঁ আহা ইয়াতে সন্মুখত যেতিয়া আমাৰ যোগ চিনেৰে আৰম্ভ হোৱা সংখ্যাক আমি ধনাত্মক সংখ্যা বুলি ক'ব পাৰো আৰু যেতিয়া আমাৰ সংখ্যাটো বিয়োগ চিনেৰে আৰম্ভ হয় তেতিয়া তাক আমি ঋণাত্মক সংখ্যা বুলিও ক'ব পাৰো শূন্য এটা এনেকুৱা সংখ্যা যিটো ধনাত্মকো নহয় আৰু ঋণাত্মকো নহয় আমি শূন্যৰ সন্মুখত যোগ চিন বা বিয়োগ চিন কেতিয়াও ব্যৱহাৰ নকৰো তোমালোকে এইখিনি ভালকৈ মনত ৰাখিবা ইয়াৰ পিছত আমি তোমালোকৰ পাঠ্যপুথি কৰি চাওঁ আহা 10.1 ত কি আছে কৰো আহা আদৰণি ডবাটোৰ নাম ডবা শূন্য এইটো আমি আগতে পাই আহিলো যে আদৰণি ডবা কি বুলি কোৱা হয় ডবা শূন্য বুলি কোৱা হয় কিয় শূন্য হয় ক'ব পাৰিবানে আদৰণি ডবাটো আমাৰ কি হয় আৰম্ভণি বিন্দু হয় আদৰণি ডবাটো ইয়াত কি বুজাইছে আৰম্ভণি বিন্দু ইয়াতে ৰেলগাড়ীখন দিয়া হৈছে তোমালোকে চোৱা ইয়াৰ পৰা কি কৰিছে এইফালে আমাৰ যোগবোৰ গৈছে এইফালে আমাৰ বিয়োগবোৰ আহিছে গতিকে এইটো কি হ'ব এটা আৰম্ভণি বিন্দু আৰম্ভণি বিন্দু আৰু ইয়াৰ সোঁফালে +1 কৈ আৰু বাওঁফালে -1 কৈ বাঢ়ি যাব বা বৃদ্ধি হ'ব বুলি আমি ক'ব পাৰো বাঢ়ি যাব গতিকে ইয়াক ডবা শূন্য বুলি কোৱা হয় তোমালোকে বুজিব পাৰিছানে নিশ্চয় বুজিব পাৰিছা কাৰণ এইখিনি আমি আগতে আলোচনা কৰি আহিছো গতিকে ইয়াক ডবা শূন্য বুলি কোৱা হয় ইয়াৰ পিছৰ প্ৰশ্নটি চাইছো আদৰণি ডবাৰ পৰা দুটা ডবা সোঁফালে যোৱাটো তুমি কেনেদৰে প্ৰকাশ কৰিবা ইয়াতে চোৱা আদৰণি ডবা এইটো আছিলে আৰু আমাৰ সোঁফাল কোনটো হয় এইটো গতিকে সোঁফালে কেইঘৰ যাব দিছে দুটা ডবা গতিকে আমাৰ এটা ডবা গ'ল দুটা ডবা গ'ল গতিকে আমি কি কৰিম আমি ক'ব পাৰো R2 ডবা আৰু তাক আমি গাণিতিকভাৱে কেনেকৈ প্ৰকাশ কৰিম অৰ্থাৎ +2 কাৰণ আমি জানি আহিছো যে সোঁফালে গ'লে আমি কি কৰো প্লাস চিনেৰে সংখ্যাবোৰক বুজাও ইয়াৰ পিছৰ প্ৰশ্নটি কি আছে আমি চাওঁ আহা
আদৰণি ডবাৰ পৰা 5টা ডবা বাওঁফালে যোৱাটো তুমি কেনেদৰে প্ৰকাশ কৰিবা আদৰণি ডবাটো কি হয় শূন্য হয় তাৰ পৰা যদি আমি বাওঁফালে যাওঁ তেতিয়াহলে আমাৰ চিনটো কি আহে বিয়োগ চিন আহে আৰু আমি বাওঁফালে কোনটো ডবালৈ আহিম 5 নম্বৰ ডবালৈ গতিকে আমাৰ কি হ'ব L5 অৰ্থাৎ আমি কি বুলি লিখিব পাৰো গাণিতিকভাৱে -5 ইয়াতে আমি এবাৰ যাদুকৰী ৰেলৰ সহায়েৰে যোগ কৰিম যদি সীমা আৰ্থি ডবাত থাকে আৰু চকা লগোৱা বিশেষ চকীত +2 টিপে তেন্তে তেওঁ ক'ত উপনীত হ'ব এই ৰেলগাড়ীখন আমি দেখিব পাইছো আৰু ইয়াতে এইটো কি আছিলে প্লাস বুটাম আৰু এইটো মাইনাস বুটাম আছিলে গতিকে কি কৰিছে সীমা আৰ্থি ডবাত থাকে আৰু ক'ত আছে ইয়াতে আৰ্থি ডবাত আছে আৰু বিশেষ চকীত বহি +2 সুইচটো টিপিছে তেতিয়াহলে কলৈ যাব আমি দেখিছো R3 মানে +3 আৰু +2 টিপিছে গতিকে কলৈ যাব আমাৰ R5 লৈ যোৱা আমি দেখিবলৈ পাম অৰ্থাৎ আৰম্ভণি ডবা আৰু পাৰ হৈ অহা ডবাটো আমি কি কৰিব লাগিব যোগ কৰিলে আমি পাবলগীয়া ডবাটো পাই যাম তাক আমি 3 + 2 দেখাই 5 অৰ্থাৎ ডবা আমি কিহত পোৱা দেখিলো R5ত পোৱা দেখিলো সীমা যদি L2 ডবাত থাকে আৰু -3 টিপে তেন্তে তেওঁ ক'ত উপনীত হ'ব L2 মানে ইয়াতে -2ত আছে আকৌ কি টিপিছে -3 গতিকে কোনফালে যাব বাওঁফালে যাব গতিকে আমি কি দেখিম যে আৰম্ভণি ডবা আৰু পাৰ হৈ অহা ডবাটো যদি যোগ কৰি দিও আমি কি পাম পাবলগীয়া ডবাটো পাম গতিকে -2 আৰু -3 এনেকৈ যদি আমি চাওঁ হিচাপ কৰি চাওঁ আমি কিমান পাম -5 পাম অৰ্থাৎ L5 ডবাটোলৈ অহা আমি দেখিবলৈ পাম সীমা যদি R2 ডবাত আছে তেওঁ R3 ডবালৈ যাব বিচাৰে R2 ডবা এইটো হয় আৰু R3 ডবা এইটো হয় যদি যাব বিচাৰে তেওঁ প্লাস বুটামটো 3বাৰ টিপি R5 ডবাত উপনীত হ'ল কিন্তু তেওঁ নিজৰ ভুলটো উপলব্ধি কৰিব পাৰিলে আৰু লগে লগে মাইনাস বুটামটো দুবাৰ টিপি দিলে আৰু R3 ডবাত উপনীত হ'ল গতিকে হেইটোক আমি গাণিতিকভাৱে কেনেকৈ দেখাব পাৰো +2 +3 তাৰ পৰা -2 গৰিলে আমি পাবলগীয়া ডবাটো পাই যাম গতিকে তোমালোকে নিশ্চয় এইখিনি বুজিব পাৰিছা ইয়াৰ পিছত আমি তোমালোকৰ কৰি চাওঁ আহা 10.2 কি আছে কৰো আহা যদি সীমা +3 ডবাত থাকে আৰু বিশেষ চকা লগোৱা চকীত -2 টিপে তেন্তে তেওঁ কোনটো ডবাত উপনীত হ'ব ডবা স্থানান্তৰিত হোৱাটো গাণিতিকভাৱে প্ৰকাশ কৰা আমাৰ ইয়াতে কৰিছে +3 মানে আমাৰ R3 ডবাত থকা আমি দেখিবলৈ পাইছো আৰু বিশেষ চকা লগোৱা চকীত বহাই কি কৰিছে -2 টিপিছে গতিকে কোনফালে যাব আমি জানো বাওঁফালে যাব গতিকে কিমান যাব দুটা ডবা যাব গতিকে আমাৰ কি ডবা পাই গ'ল R1 ডবাটো পাই গ'ল তাক আমি গাণিতিকভাৱে কেনেকৈ দেখাব পাৰিম +3 আৰু +2 গতিকে আমি কি পাম ইয়াৰ পৰা 1 পাম গতিকে আমি R1 ডবাটো পোৱা দেখিব পালো ইয়াৰ পিছত প্ৰশ্নটো তলত দিয়াবোৰৰ মান নিৰ্ণয় কৰা আৰু সেইবোৰৰ বাবে আমাক যাদুকৰী ৰেলগাড়ীখনক প্ৰসংগ হিচাপে লৈ আৰম্ভণি ডবা পাৰ হৈ যোৱা ডবা পাবলগীয়া ডবা হিচাপত আমাক কৰিব কোৱা হৈছে ইয়াতে চোৱা +2 মানে কি হ'ব R2 আৰু +1 মানে তাৰ পৰা আকৌ এটা ডবা গৈছে গতিকে কি পাব R3 পাব গতিকে আমি উত্তৰটো কি বুলি লিখিব পাৰিম +3 বুলি লিখিব পাৰিম কাৰণ R3 ক আমি +3 হিচাপে লিখো তাৰ পিছত আমাক দিছে -3 গতিকে কি হ'ব L3 হ'ব তাৰ পিছত প্লাস বুটামটো এবাৰ টিপিছে গতিকে কোনফালে যাব সোঁফালে যাব গতিকে আমাৰ কোনটো ডবা পালে L2 ডবা পালে গতিকে L2 মানে কি হয় -2 কাৰণ L2 ক আমি -2 ৰে প্ৰকাশ কৰো ইয়াৰ পিছত কি দিছে +3 তাৰ মানে আমাৰ R3 ডবাত আছে আৰু -4 তাৰ মানে মাইনাস সুইচটো 4 বাৰ প্ৰেছ কৰিছে গতিকে আমাৰ কোনফালে আহিব আমাৰ বাওঁফালে আহিব 1 2 3 4 গতিকে কিবা হলৈ আহিলে L1 ডবা পালে L1 ক আমি কি বুলি প্ৰকাশ কৰো
-1 গতিকে ইয়াৰ আমি উত্তৰটো -1 বুলি ক'ব পাৰিম তাৰ পিছত -2 মানে L2 হয় আৰু মাইনাস সুইচটোৱে দুবাৰ প্ৰেছ কৰিছে গতিকে আমাৰ কি হ'ব এক ঘৰ দু ঘৰ কোনফালে আহিব বাওফালে আহিব গতিকে আমাৰ কোনটো দবা পালে L4 দবা পালে আৰু L4 দবাটোক আমি কেনেকৈ প্ৰকাশ কৰো -4 তাৰ পিছত 0 লগত আমাক +3 টো যোগ কৰিব দিয়া হৈছে 0 মানে কি হয় আদৰণি দবা হয় আৰু +3 মানে প্লাস চিনটো তিনিবাৰ কি কৰিছে প্ৰেছ কৰিছে গতিকে আমাৰ কোনফালে যাব সোঁফালে যাব এবাৰ দুবাৰ তিনিবাৰ গতিকে কোনটো দবা পালে R3 দবা পালে তাৰ মানে R3 ক আমি কেনেকৈ প্ৰকাশ কৰো +3 এনেকৈ আমি প্ৰকাশ কৰো এবাৰ আমাক 0 লগত -3 টো যোগ কৰিব দিয়া হৈছে 0 মানে আদৰণি দবা আৰু -3 মানে আমাৰ কোনফালে যাব আমাৰ বাওফালে এবাৰ দুবাৰ তিনিবাৰ তাৰ মানে আমি কি পালো L3 পালো L3 মানে কি হয় তাক আমি -3 ৰে প্ৰকাশ কৰিব পাৰো এইবাৰ আমাক কি কৈছে বিভিন্ন দবাৰ পৰা -4 দবাত উপনীত হ'বলৈ কিছুমান সংযুক্ত বুটাম টিপাৰ কৌশল আমাক প্ৰকাশ কৰিব দিছে আমি কি পাব লাগিব -4 মানে L4 দবাটো আমি পাব লাগিব তাৰ কাৰণে আমাক যিকোনো দবাত থাকি কেইবাৰ আমি কি সুইচ টিপিব লাগিব হেতু কথা আমাক গাণিতিকভাৱে প্ৰকাশ কৰিব দিছে গতিকে আমি কি কৰিব পাৰো যদি আমি আদৰণি দবাত থাকো তেতিয়া হলে আমি বিয়োগ থকা বুটামটো কি কৰিব লাগিব 4 বাৰ প্ৰেছ কৰিব লাগিব গতিকে এনেকুৱা হ'ব এনেকুৱা হলে আমি কি পাম L4 পাম যদি আমি L2ত থাকো L2ক আমি কেনেকৈ প্ৰকাশ কৰো -2 তেতিয়া হলে আমি কি কৰিম আকৌ মাইনাস চিনটো দুবাৰ প্ৰেছ কৰিব লাগিব তেতিয়া কি হ'ব আমি -4 পাম এইবাৰ যদি আমি R3ত থাকো R3টো আমি কিহেৰে বুজাও +3 তেতিয়া হলে আমি L4 লৈ আহিবলৈ আমি মাইনাস চিনটো কেইবাৰ প্ৰেছ কৰিব লাগিব এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ পাঁচবাৰ ছয়বাৰ সাতবাৰ গতিকে আমি কি কৰিব লাগিব -7 লিখিব লাগিব গতিকে আমি কি পাম -4 আমি ইয়াতে এইকেইটা কৈ দিলো তোমালোকে এনেকুৱাকৈ বেলেগ বেলেগ ধৰণেও প্ৰকাশ কৰিব পাৰিবা তলত দিয়াবোৰৰ আমাক মান নিৰ্ণয় কৰিব দিছে তাৰ কাৰণে আমাক এই ৰেলগাড়ীখনক আকৌ কি কৰিব দিছে ফলো কৰিব দিছে গতিকে আমি কি কৰিম +1 মানে আমাৰ R1 হ'ব গতিকে R1ত আছে +4 মানে কি কৰিছে যোগ থকা বুটামটো আমাৰ 4 বাৰ প্ৰেছ কৰিছে গতিকে 1 2 3 4 তাৰ পিছত আমাৰ বিয়োগ থকা বুটামটো এবাৰ দুবাৰ প্ৰেছ কৰিছে গতিকে এবাৰ কি হ'ব একবাৰ দুবাৰ গতিকে কি পালে আহি R3 মানে আমাৰ কি হ'ব +3 হ'ব গতিকে আমি উত্তৰটো কি পাম +3 ইয়াৰ পিছত +4 মানে এটা R4ত আছিলে তাৰ পিছত -3 মানে মাইনাস থকা বুটামটো তিনিবাৰ প্ৰেছ কৰিছে গতিকে বাওফালে আহিব এবাৰ দুবাৰ তিনিবাৰ তাৰ পিছত প্লাস থকা বুটামটো এবাৰ প্ৰেছ কৰিছে মানে এবাৰ সোঁফালে যাব এয়া গতিকে এনসাৰটো আমি কি পালো R2 গতিকে R2 মানে কি হয় +2 হয় ইয়াৰ পিছত -1 মানে L1 দবাটোত আছিলে এইবাৰ আমাৰ প্লাস বুটামটো দুবাৰ প্ৰেছ কৰিছে এবাৰ দুবাৰ এবাৰ -টো তিনিবাৰ কৰিছে 1 2 3 আমি কি কোনটো দবা পালো L2 মানে কি হয় -2 হয় গতিকে তোমালোকে এনেকৈ ৰেলগাড়ীখনৰ ব্যৱহাৰ কৰি আমি এনেকৈ যোগ আৰু বিয়োগ কৰিব শিকিলো ইয়ালৈ তোমালোকে নিশ্চয় বুজি পালা আজিলৈ এইখিনিয়ে ধন্যবাদ